হেল্ল' এভৰিৱান, গুড ইভিনিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো পিঠা বনোৱাৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ বিহুলৈ মাজত মাত্ৰ এটা দিন আছে। সেয়ে ভাবিলোঁ আজি তিল পিঠাকেইটা বনাই লওঁ। তিল পিঠা বনাই আছিলোঁ, প্ৰায় বনোৱা শেষেই হৈছিলে। তেতিয়াই মনত পৰিলে যে অকণমান ভিডিঅ' কৰি দেখাওঁ, কাৰণ মাঘৰ বিহুৰ সময়ত যেতিয়া মই তিল পিঠা বনোৱা ৰিলছ এটা আপলোড কৰিছিলোঁ, বহুত বেছি আপোনালোকে মৰম দিছিলে। সেই ভাবিলোঁ আজিও আপোনালোকক দেখাওঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। যিহেতু বিহুলৈ বেছি দিন নাইয়ে, আৰু আজি হৈছে দেওবাৰ আৰু মঙলবাৰে গৰু বিহু হয়। সেইবাবে আজিয়ে তিলপিঠাকেইটা বনাই ল'লোঁ। তিলপিঠাকেইটা বনোৱা হৈ গ'ল। এতিয়া ভাবিছোঁ বিহুৰ বজাৰ কৰিবলৈ যাম। যিহেতু বিহু বুলি একো কিনাই হোৱা নাই, বজাৰ কৰিবলৈ যোৱাই হোৱা নাই। সেই আজি সময় পাইছোঁ, ভাবিছোঁ যাওঁ বিহুৰ বজাৰ কৰিবৰ বাবে। মানে ময়ো কিবা কামত ব্যস্ত হৈ আছিলোঁ, আৰু হাজবেণ্ডেও ইলেকশ্যন ডিউটি এনেকুৱা কিবা কামত ব্যস্ত হৈ আছিলে। সেই আজি সময় পাইছোঁ, আজি ভাবিছোঁ যাওঁ বজাৰ অকণমান কৰি আহোঁ। যিহেতু কাৰোবাক গিফ্টটো দিব লাগিব, সেইবাবে যাওঁ। ওচৰতে বজাৰ কৰিম, যিহেতু ঘৰৰ ওচৰতে দোকানবিলাক আছে, তাতে গৈ বজাৰ কৰিম। আপোনালোকক বাৰু আহি দেখাম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। আজি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। কালি বজাৰ কৰিবলৈ যাওঁতে মানে ইমান বেছি বৰষুণ দিলে নহয়, বৰষুণত ভিডিঅ' কৰা নহ'ল, আৰু ঘৰ আহি পাওঁতেও মানে বৰষুণ দি আছিলে, বাবে ভিডিঅ' কৰা নহ'ল। আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে বিহু বুলি ভাবিছোঁ মোৰ ড্ৰয়িং ৰুমটো অকণমান ডেক'ৰেশ্যন কৰা, মানে এনেই নৰ্মেলি আৰু চবেই ইমান ধুনীয়াকৈ মানে ৰিলছবিলাকত দেখা পাইছোঁ, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে। তো ময়ো অলপমান কৰিম বুলি ভাবিছোঁ, কাৰণ যোৱা বছৰতে মই পিলো কভাৰ, গামোচাৰে পিলো কভাৰ বনাইছিলোঁ। এইবাৰ একো ডেক'ৰেশ্যনৰ আইটেম বনোৱা নাই। সেইবাবে ভাবিছোঁ সেইকেইটা কভাৰেৰে অকণমান এনেই দেখাত ধুনীয়া কৰি দিওঁ। আৰু বিহু বুলি যিখিনি বজাৰ কৰিছোঁ, মানে শাহু মা ভণ্টিহঁতৰ বাবে যিখিনি বজাৰ কৰিছোঁ, সেইখিনি তলতে থৈ আহিছোঁ। তেওঁলোকক দিয়ে থৈ আহিছোঁ, কাৰণ কিয় তেওঁলোকেও চিলাই কৰি পিন্ধিব লাগিব ন বিহুত। সেইবাবে দিয়ে থৈ আহিছোঁ। যিখিনি দিবলগীয়া আছে বা মোৰ কাৰণে যিটো লৈছোঁ, সেইটোৱে মই ওপৰত আনিছোঁ। মানে গিফ্টত যিখিনি দিম সেইখিনি আপোনালোকক নেদেখাওঁ, আৰু মোৰ যোৰে অলপ দেখাই দিছোঁ। এইযোৰ হৈছে মোৰ মেখেলা চাদৰযোৰ। এইযোৰ মোক হাজবেণ্ডে গিফ্ট দিছে বিহু বুলি, আৰু মই নিজকে চেল্ফ গিফ্ট হিচাপে মিন্ত্ৰাৰ পৰা এটা ফ্ৰক লৈছিলোঁ। মানে কুৰ্তা কৰি পিন্ধিব পাৰি, ফ্ৰক কৰি পিন্ধিব পাৰি। এইটো এনেই ওপৰে অকণমান দেখাই দিছোঁ। আৰু আহিছিলোঁ ড্ৰয়িং ৰুমটো বিহু থীমত ডেক'ৰেশ্যন কৰিম বুলি, কিন্তু চাওকচোন ড্ৰয়িং ৰুমৰ অৱস্থা কি কৰি থৈ দিছে। যিহেতু তেওঁ এগৰাকী গভৰ্ণমেণ্ট এমপ্লয়ৰ লগতে পেটিছটো হয়, সেইবাবে চাওকচোন কি অৱস্থা কৰিছে। মাজে মাজে এনেকুৱা হৈয়ে থাকে বাৰু মোৰ ড্ৰয়িং ৰুমৰ অৱস্থা। ঠিক আছে, তেন্তে মই ঠিক কৰি লওঁ, আপোনালোকক পিছত দেখাই আছোঁ। এইকেইটা হৈছে মই বনোৱা পিলো কভাৰকেইটা, কিন্তু যোৱা বছৰে মই 4টা বনাইছিলোঁ। এটা ভাবিছিলোঁ ৰেড কালাৰত বনাম বুলি মাজত দিবৰ কাৰণে, কিন্তু যোৱাবাৰ বনোৱা নহ'ল। এইবাৰ মই কথাটো পাহৰিয়ে থাকিলোঁ, বনোৱাই নহ'ল। এইকেইটা পিলো কভাৰ কেনেকুৱা লাগিছে ক'বচোন। দুইটা চাইডে চেইন দিছোঁ ফুলটো। মই ইয়াতে চেইন দিয়া নাই, জাষ্ট গাঁঠি কিনে লগাব পৰাকৈ দি দিছোঁ। আৰু এইকেইটা কুশ্যন কাভাৰ চেঞ্জ কৰি দিয়া নাই, খুলি দিয়া নাই মানে, আৰু ওপৰতে লগাই দিম। আৰু এই পিলো কভাৰকেইটা মই হাতেৰে চিলাই কিনে বনাইছিলোঁ। মানে যিহেতু মোৰ ওচৰত মেচিন নাছিলে, সেইবাবে মই হাতেৰে চিলাই বনাইছিলোঁ। ইয়াৰ ভিডিঅ' মই মোৰ ইউটিউবত আপলোড কৰিছোঁ চাগে। যদি আপোনালোকে কোনোবাই বনাব বিচাৰে চাই ল'ব পাৰে ভিডিঅ'টো। মানে মেচিন নোহোৱাকৈ হাতেৰে চিলাই হ'লেও বনাব পাৰিব। এইকেইটা হৈছে পিলো কভাৰকেইটা। মাজৰটো মানে ৰেড কালাৰত বনাম বুলি ভাবিছিলোঁ, যোৱা বছৰে বনোৱা নহ'ল। এই বছৰ মই পাহৰিয়ে থাকিলোঁ, আজিয়ে মনত পৰিছে। আজি আৰু ক'ত বনাম, এনেকৈ দি দিছোঁ। আৰু মোৰ বিহু বুলি ৰুমটো ডেক'ৰেশ্যন কৰা হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। সকলোকে আগতীয়াকৈ মোৰ তৰফৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ, বাই।